মোৰ হ'ব লগা বৌজনীৰ লগত বিয়াৰ আগত শেষৰটো ব্লগ মানে অহাকালিলৈ বিয়া আৰু বৌক লৈ আহিছো নেল এক্সটেনশন কৰিবলৈ লগতে আম্মাকো লৈ আহিছো অলপ ধুনিয়া কৰিবলৈ মিৰ্জা ফায়াৰ ব্ৰিগেড ৰোড মেডিভিশনৰ ওচৰত থকা এই ইউনিক কালাৰ ইউনিসেক্স সেলুনখনত সদায় সাৰ্ভিসবোৰ ভাল লগতে আকৌ আহি পালে ৰাহি কি হয় ৰাহি আমি কিয় আহিছো সকলোবোৰ দেখাম কিন্তু তাৰে আগতে এই মাসাজটো দেখাইছো চাওকচোন ইউনিক কালাৰত ইমান ধুনিয়া মাসাজ দিছে আৰু লগতে নেল এক্সটেনশন ইমান ধুনিয়া বৰ নেল এক্সটেনশন কৰাইছে হসাকে ফাইনাল লুকসটো দেখাই দিছো এবাৰ চাওকচোন কেনেকুৱা ধুনিয়া হৈছে আৰু লগতে মোৰো চুলিখিনিত এটা নতুন লুকস দিলো ইমান ধুনিয়া শাইন কৰিছে মই স্পা কৰিছিলো স্পা কৰাৰ পিছত ইমান ধুনিয়া শাইন হৈ গল হসাকে জাদু আছে ইউনিক কালাৰত এইফালে আকৌ আহি পালো ৰাহি এতিয়া বলক ৰাহি কি হয় কৈ আছো এয়াৰ হোস্টেস হবি নেকি হেকানে ড্ৰেস পুৰা পিন্ধি আইছো কিন্তু এয়াৰ হোস্টেস ৰঙা মই অলপমান বেলেগ কালাৰ এডমিশন হৈ গৈছে মানে কি এডমিশন লবা নেকি এডমিশন ললো মই এবছৰ হল আহি পালো ৰাহি সপোন পূৰণ হ'ব গৈ আছে মানে ফ্লাইটৰ ভিতৰত জব কৰা সপোন পূৰণ হ'ব গৈ আছে হেল্ল' মেম হেল্ল' ভালনে খবৰ মোৰ ব্লগ চলি আছে আসলতে ৰাহিৰ কথা শুনি শুনিয়ে আহি গলো ইয়াতে শুনিছো মানে হাইট মানে কিমান 5 পইণ্ট নহলেও হৈ যায় ন হয় নহলে হয় হস্পিটালিটিত পাৰিব 4.5 হলে আৰু মোৰ ইমান ইংলিছ ফ্লুয়েন্সিটো ভাল নহয় মই পাৰিম নে হয় ইংলিশটো আমাৰ ইয়াতে ট্ৰেনিং দিয়া যাব ইংলিশটো তাতে আহি যাব ইংলিশ গ্ৰুমিং গুটেইবোৰ আমাৰ ইয়াতে ট্ৰেনিংত দিয়া হয় বাকিবোৰটো চলিয়ে থাকিব কিন্তু এই ৰুমৰ ভিতৰত যে ফ্লাইটখন অলপ আচৰিত লাগিছে নহয় নে বাৰু ক্লাছ কৰিব মন যায় দেখিলে মানে কি কম আৰু ইয়াতে আপোনালোকে শিক্ষা লোৱাৰ উপৰি ধুনিয়াও হ'ব পাৰে কাৰণ ইয়াতে পাৰ্সোনাল ডেভেলপমেন্টটো কৰে বিগিনাৰ হয় ন হয় তেওঁলোকে জাস্ট ইন্টাৰভিউ দিবৰ কাৰণে আহিছে তো ইয়াতে ক্লাছ চলি আছে একদম পুৰা ৰঙা ৰঙা হয় আৰু ময়ো সময় আহি গলো আৰু ষ্টুডেন্টখিনি কেনেকুৱা লাগিছে তোমালোকৰ স্যাৰ মেম হট কেনেকুৱা বহুত ভাল মেম আপুনি কি ক'ব এতিয়াতো ক'বলৈ ইমান নাই বাৰু মোৰ কিন্তু ষ্টুডেণ্টছ কেইটা এতিয়ালৈ এনজয় কৰি আছে দে আৰ হেভিং ফান আৰু লগতে আমাৰ বহুত এক্টিভিটিজ থাকে আমি ষ্টুডেণ্টছবিলাকক এক্টিভিটিজ কৰাওঁ প্ৰজেক্টছবিলাকত আমি সিহঁতক টিম ৱৰ্ক কৰিবৰ কাৰণে শিকাওঁ এণ্ড দেৰ আৰ ডিফাৰেণ্ট মডিউলছ যোনটো আমি সিহঁতক এজ এ প্ৰফেশ্যনেল তেনেকৈ প্ৰফেশ্যনত কেনেকৈ হ'ব লাগে সেইবোৰ আমি কৰিবৰ কাৰণে বা শিকিবৰ কাৰণে আমি চব ইয়াতে ট্ৰেইনিং আমি দিওঁ আৰু মেম ইংলিছ ডিপাৰ্টমেণ্টৰ হয় তো মোৰ ইংলিছটো ইমান ভাল নহয় ইংলিছ ফ্লুয়েন্সি তো মেমে হেল্প কৰিব ন অফ কোৰ্স মই হেল্প কৰিব আৰু ইয়াতে আহিলে আপোনালোকৰ ইংলিছ ফ্লুয়েন্সিটো ভাল হৈ যাব ইয়েছ ডেফিনেটলি হয় আপোনালোকে যদি ইংলিছত উইক আছে তেনেহ'লে আপোনালোকে আহিব পাৰে এনেকুৱা নহয় যে এভিয়েশ্যনত অকল ইংলিছ জানিলেহে আহিব পাৰে তেনেকুৱা নহয় ইংলিছ নাজানিলেও আহিব পাৰে ৰাহিয়ে আপোনালোকক এলিজিবল কৰি দিব আৰু ইয়াতে নাচ গানো হয় ন জানা নেকি তোমালোকে ডান্স চান্স কৰিব জানা ইয়াতেও হয় বঢ়িয়া তো মানে এইটোৱে মানে হাঁহি ফূৰ্তিৰ জৰিয়তে মানে এডুকেশ্যনখিনিও দিয়ে আৰু লগতে ৰাহিয়ে পাৰ্চনেল ডেভেলপমেণ্টটোও কৰে আৰু এওঁলোকৰ কিমান দিন লাগে মানে এইটো ট্ৰেইনিংটো লৈকে আমাৰ বেলেগ বেলেগ আছে উই হেভ 11 মান্থছ কোৰ্স এতিয়াৰ কাৰণে 11 মাহৰ কোৰ্স থাকে 11 মাহত সিহঁতৰ বেলেগ বেলেগ মডিউলছ থাকে আৰু সেই মডিউলছত আমি সিহঁতক বেলেগকৈ ট্ৰেইন কৰোঁ 11 মাহটো ট্ৰেইনিং হয় yes 11 মাহৰ ট্ৰেইনিং হয় আফটাৰ দে কমপ্লিট 11 মান্থছ সিহঁতৰ কাৰণে আমি প্লেচমেণ্টটো দিওঁ প্লেচমেণ্টটো হয় আগৰ যিটো বেচ আছিলে তেওঁলোকৰটো প্লেচমেণ্ট হৈ গ'ল yes সবৰে প্লেচমেণ্ট হৈছে এণ্ড সবে এতিয়া বেলেগ বেলেগ জাগা সিহঁতে ধুনীয়াকৈ কাম কৰি আছে আৰু তোমালোককো বেষ্ট অফ লাক ভৱিষ্যতলৈকে তোমালোকৰ প্লেচমেণ্ট হ'বই আৰু ক'ত কেতিয়া দেখা পাওঁ ঠিক নাই আৰু এতিয়া মই মাৰ্কেটিঙৰ ডিপাৰ্টমেণ্টত আহি গৈছোঁ ইয়াতে মাৰ্কেটিঙৰ বা বহি আছে পম্পী বা আপোনালোকে দেখিছিলে মোৰ ভিডিঅ'ত সেই ধুনীয়া ঘৰটো ধুনীয়া ছোৱালীজনী মই এটা কথা জানিব বিচাৰোঁ এজ লিমিটটো ইয়াতে আচলতে এডমিশ্যন ল'বৰ কাৰণে বয়সটো কিমান লাগে বয়সটো 18ৰ পৰা 27 বছৰ এতিয়া মোৰ ভিডিঅ'টো আজি চাই কেনে মানে কোনোবা এইটো মাহতো আহি যাব পাৰে বা নেক্সট কোনো প্ৰব্লেম নাই ন তোমাৰ কামটো মোৰ নাম হৈছে শিল্পা সূত্ৰধৰ মই ইয়াৰে ট্ৰেইনিং কোঅৰ্ডিনেটৰ হয় ইয়াতে যিমানখিনি আপোনাৰ ট্ৰেইনিং ডিপাৰ্টমেণ্টৰ ক্লাছ কেনেকৈ হয় কোনটো ল'ৰা ছোৱালী কি ডিপাৰ্টমেণ্টৰ বাবে চিলেকশ্যন কৰা হৈছে ইয়াতে গোটেইখিনি আমি আমাৰ ফালৰ পৰা তেওঁলোকক ট্ৰেইনিং প্ৰভাইড কৰোঁ আৰু এইফালে টিম মেম্বাৰখিনি আছে খুব ধুনীয়া ধুনীয়া স্মাইল কৰি কেনে মই দেখাই দিছোঁ তোমালোকৰ আচলতে বিশেষকৈ কামখিনি কি হয় মই ৰাহিত কাম কৰিব 4 বছৰ হ'ল ইয়াতে টেলিকলিঙৰ মানে কামখিনি চাওঁ টিম লিডাৰ হয় তোমালোক গোটেই সবৰে হেতু একেটাই মোৰ কাউন্সেলিঙৰ হয় এডমিশনছ যিখিনি কৰাব লাগে সেইখিনি মই কৰাওঁ এডমিশনৰ মানে কামখিনি আচ্ছা
এডমিশ্যন এইটো মানে কোনটো ছিজনৰ পৰা ষ্টাৰ্ট হয় এডমিশ্যনটো ছিজন ৱাইজ তেনেকৈ আমাৰ নাথাকে কাৰণ গোটেই বছৰটোত চলি থাকে আমাৰ অনগোয়িং প্ৰচেছ হয় যেতিয়াই আহে তেতিয়া এডমিশ্যনটো ল'ব পাৰি আচ্ছা এতিয়া মই আহি গৈছোঁ HOD মেমৰ ওচৰত হেল্ল' মেম হেল্ল' থেংক ইউ মেম ৰাহি কি হয় আৰু ৰাহিত কিয় আহিব লাগে আপুনি সহজ ভাষাত অকণমান মোৰ ভিউৱাৰ্ছখিনিক বুজাই ৰাহি ফুল ফৰ্মটো মই কৈছোঁ ৰেড উইংছ এয়াৰ হোষ্টেছ এণ্ড হস্পিটালিটি ইনষ্টিটিউট আমি গুৱাহাটীৰ একদম মাজমজিয়াত আছোঁ উলুবাৰী বৰা ছাৰ্ভিচ আমাৰ জেগাখিনিৰ নাম লোকেশ্যনটোৰ নাম ৰাহিত আহিব এইকাৰণে লাগে ৰাহিৰ প্লেচমেণ্ট এতিয়ালৈকে 110% হয় মানে আমি লগাতকৈ বেছি বহুত ল'ৰা ছোৱালীকো আমি সহায় কৰিছোঁ যিবোৰ বাহিৰৰ পৰাও আহিছে যিসকল লোকৰ হস্পিটালিটি কোৰ্চেছ আছে কিন্তু তেওঁলোকে উপযুক্ত পৰিমাণৰ প্লেচমেণ্ট পোৱা নাছিলে গতিকে তেনেকুৱা ল'ৰা ছোৱালীক আমি সহায় কৰিছোঁ আৰু তেওঁলোকে বিচাৰিছে ৰাহি এটা গুড অপৰচুনিটি ঠিক আছে এতিয়া আপোনালোকে গম পালে আৰু জব পাওক না জবটো তেওঁলোকে 100% দিব আৰু যদি আপোনালোকে জব নেপায় তেনেহ'লে পাৰ্চনেল ডেভেলপমেণ্ট কিন্তু জব পোৱাটো 100% জব নোপোৱাৰ আগতে নিজকে আমি পাৰ্চনেল ডেভেলপ কৰিব লাগে কিছুমান আমি বহুত কথা আমি যদিও জানো কিছুমান নাজানো কিন্তু মেমহঁতৰ ওচৰত আহিলে আপোনালোকক পাৰ্চনেলি আপোনালোকক ডেভেলপ কৰি দিব যে আমি জব এটাৰ কাৰণে কেনেকৈ নিজকে প্ৰিপেয়াৰ কৰিব পাৰোঁ এমপ্লয়বিলিটি ৰেডি বুলি কওঁ আমি এতিয়া মই আহি গৈছোঁ এডমিনিষ্ট্ৰেটিভৰ ওচৰত তেওঁ আচলতে এডমিশ্যনৰ ছাইডটো চাই ন এডমিশ্যনৰ হয় হয় মেম কেইজনীক দেখিয়ে আপোনালোকে গম পাইছে যে ইয়াতে আপোনালোকক কিমানখিনি ডেভেলপ কৰি দিব আচলতে এয়াৰ হোষ্টেছ হ'বৰ কাৰণে ধুনীয়া হ'বই লাগিব সেইটো হয় নেকি কোনোবা ধুনীয়া নহ'লেও এভিয়েশ্যনত আহিব পাৰিবনে বাৰু একচুৱেলি চোৱা ধুনীয়াটো কি হয় ধুনীয়াটো মানুহে নিজকে বনাব পাৰে তাৰ কাৰণে তোমাৰ কি লাগিব স্কিল লাগিব ডেট ইজ কল্ড গ্ৰুমিং স্কিল আৰু ইয়াতে কিমান দিনৰ ট্ৰেইনিং হয় আমাৰ ইয়াতে এনে যিটো আমাৰ কম্প্ৰিহেনচিভ ট্ৰেইনিং প্ৰগ্ৰেম হয় সেইটো তোমাৰ 11 মান্থৰ হয় কিন্তু আমাৰ ইয়াতে কাষ্টমাইজ প্ৰগ্ৰেমছ আছে ধৰা কেণ্ডিডেট কেনেকুৱা হয় সেইটোৰ ওপৰত ডিপেণ্ড কৰি আমি একদম কমৰ পৰা 3 মাহৰ পৰা 11 মাহলৈকে আমি বেলেগ বেলেগ ট্ৰেইনিং দিওঁ আৰু এটা কথা কম মেম বহুতে জানে হস্পিটালিটি কি হয় কিন্তু বহুতে নাজানেও হস্পিটালিটিটো আচলতে কি কি ডিপাৰ্টমেণ্টত হস্পিটালিটিটো আছে আমি যিটো অতিথি আহিলে যিটো আমি সেৱা সৎকাৰ কৰোঁ ন আমি অতিথি পৰায়ণ বুলি যিটো কওঁ সেইটোৱে ইংলিছত কয় হস্পিটালিটি কি খবৰ তোমাৰ ভালে আছা কিমান ভালে আছা বহুত ভালে আছা তুমিও কি এডমিশ্যন ল'বা নেকি ইয়াতে য়েছ ৱাও তোমাৰো এয়াৰ হোষ্টেছ হ'ব মন আছে নেকি আছে তুমি কোন স্কুলত পঢ়ি আছা এতিয়া 281 স্কুলখনৰ নাম কোৱা তুমি কি খাই ভাল পোৱা ৱাও গোলাপ জামুন খাই ভাল পাই বোলে আৰু এইটো কি তোমাৰ সখী নেকি ডলি তাৰ নামটো ডলি নেকি বাহ ডলি তোমাৰ পাৰ্টনাৰ দিয়া লৈ লোৱা তো এতিয়াৰে পৰা আৰু আপোনালোকৰ সপোনটো সপোন হৈ নাথাকে আপোনালোকৰ সপোন দিঠকত পৰিণত হ'ব যদি আপোনালোকে জব পাবৰ কাৰণে এলিজিবল কৰি তুলিব লগা আছে তেনেহ'লে আপোনালোকে পাৰ্চনেল ডেভেলপমেণ্টো কৰিব পাৰিব ইয়াতে লগতে আপোনালোকে এভিয়েশ্যনৰ যিকোনো জবৰ কাৰণে ইয়াতে আপোনালোকে প্ৰিপেয়াৰ কৰিব পাৰে নিজকে লগতে হস্পিটালিটিটো আপোনালোকে জব পাব পাৰিব ইয়াতে শিক্ষা গ্ৰহণ কৰি আৰু আজি তেওঁলোকৰ 3 ইয়াৰ্ছ হোৱাৰ কাৰণে এটা সৰুকৈ চেৰেমনি এটা পাতিছিলে য'ত আমাকো অংশীদাৰ কৰিলে আৰু খুব ধুনীয়াকৈ তেওঁলোকে এটা সম্বৰ্ধনা অনুষ্ঠানো ৰাখিলে 100% জব গ্যাৰান্টি দি আছে তেওঁলোকে ইতিমধ্যে বহুকেইটা প্লেচমেণ্ট তেওঁলোকে দিছে যদি আপোনালোকে এডমিশ্যন ল'ব বিচাৰে তেনেহ'লে ডেছক্ৰিপশ্যনত ফোন নম্বৰ আৰু এড্ৰেছ দিয়া আছে আপোনালোকে আহিব পাৰে আশা কৰোঁ ভিডিঅ'টো ভাল লাগিল পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম বাই